আজিও ভাবি আছে অসমৰ ৰাইজ ভোটদাতা ৰাইজ বুৰ্বক অসমৰ ভোটদাতা ৰাইজে একো বুজি নাপায় আজি তেওঁলোকে নাটকখন কৰিছে যিটো নাটক লিলি হোটেলত কৰিলে যিটো নাটক তেওঁলোকে সেইদিনা ভোজ ভাত খাই কৰিলে আজিও সেইখন নাটক তেওঁলোকে কৰিব বিচাৰিছে এইটো এটা মস্ত এটা মানে এটা ভুৱা এটা তেওঁলোকৰ পদক্ষেপ এই যে ষ্ট্ৰং ৰুমত মানুহ পঠাইছে কোনো ষ্ট্ৰং ৰুমত তেওঁলোকৰ সকলো নেতাই জানে তেওঁলোকৰ MLA যিসকলে নিৰ্বাচন খেলিছে বা কেণ্ডিডেটসকলে জানে যে ষ্ট্ৰং ৰুম কেনেধৰণে কটকটীয়া নিৰাপত্তাৰ মাজত আছে গতিকে আকৌ এটা ফেক নেৰেটিভ এটা ভুৱা বাগধাৰা এটা তেওঁলোকে ৰাইজৰ মাজত লৈ যাবৰ কাৰণে চেষ্টা কৰিলে বিভ্ৰান্তি কৰিলে আৰু এখেত যাৰ নাম কৈছে তেখেতটো আৰু মানে ৰাতিপুৱাই তেখেতে এটা ফেচবুকত পোষ্ট দিলে লাইভ কৰিলে আৰু তাৰপিছত কালি এখন মস্ত চিঠিও লিখিলে এখন ডাঙৰ চিঠিও লিখিলে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈকে গতিকে এওঁলোকে যিমান বুদ্ধিমান বুলি ভাবে বা ৰাইজক বুৰ্বক বনাম বুলি ভাবে ৰাইজে সিমানেই এওঁলোকৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ